নমস্কাৰ স্বাগতম ইয়া হৈছে পিয়লিৰ খবৰ ষ্টুডিঅত মই প্ৰাঞ্চল কংগ্ৰেছৰ প্ৰতিবাদত এজনৰ মৃত্যু সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীত প্ৰতিবাদৰ মাজতে কংগ্ৰেছ কৰ্মীৰ মৃত্যু হ'ল আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপৰ সময়তে আহত হৈ মৃত্যু হয় কংগ্ৰেছ কৰ্মী তথা অধিবক্তা মৃদুল ইছলামৰ ৰাজভৱন চলোৱা কাৰ্যসূচীৰ সময়ত আৰক্ষীৰ কন্দুৱা গেছৰ চেল লাগি আহত হৈছিল মৃদুল ইছলাম পৰৱৰ্তী সময়ত জিএমচিএইচত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় কংগ্ৰেছী প্ৰতিবাদকাৰীজনৰ ইতিমধ্যে জিএমচিএইচত সম্পন্ন হৈছে মৃদুল ইছলামৰ মৰণোত্তৰ পৰীক্ষা আদানী প্ৰসংগ স্মাৰ্ট মিটাৰ মণিপুৰত শান্তি স্থাপন এক দেশ এক নিৰ্বাচনৰ বিৰোধিতাৰে দেশজুৰি কংগ্ৰেছে সাব্যস্ত কৰিছিল প্ৰতিবাদ এই প্ৰতিবাদৰ অংশস্বৰূপে গুৱাহাটীত প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰূপায়ণ কৰিছিল ৰাজভৱন চলো কাৰ্যসূচী এই প্ৰতিবাদী ৰেলীত বাধা প্ৰদান কৰিছিল আৰক্ষীয়ে কিন্তু বেৰিকেড ভাঙি আগুৱাই যাবলৈ চেষ্টা কৰা প্ৰতিবাদকাৰীৰে হতাহতিৰ সৃষ্টি হয় আৰক্ষীৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে নিক্ষেপ কৰিছিল কন্দুৱা গেছ আৰক্ষীৰে কন্দুৱা গেছ নিক্ষেপৰ সময়তেই আহত হৈ জিএমচিএইচত মৃত্যুক আঁকোৱালি লয় কংগ্ৰেছ কৰ্মী তথা অধিবক্তা মৃদুল ইছলামে আৰু তাৰ পাছতে প্ৰতিক্ৰিয়া হৈছে কংগ্ৰেছৰ নেতাসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে এই ঘটনাৰ উত্তৰ দিব লাগিব মুখ্যমন্ত্ৰীয়ে ৰিপুন বৰাই এই কথা উল্লেখ কৰিছে তেওঁ কৈছে মৃত্যুৰ জবাব দিব লাগিব মুখ্যমন্ত্ৰীয়ে দেৱব্ৰত শইকীয়াই কৈছে শান্তিপূৰ্ণ প্ৰতিবাদৰ মাজত কন্দুৱা গেছ কিয় প্ৰয়োগ কৰা হ'ল পৰিকল্পিত হত্যাৰ অভিযোগ দেৱব্ৰত শইকীয়াৰ ইতিমধ্যে এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত এজাহাৰ দিয়া হ'ব বুলি উল্লেখ কৰিছে দেৱব্ৰত শইকীয়াই 7 আৰু 13 বছৰীয়া কন্যা সন্তানৰ পিতৃ এগৰাকী মৃদুল ইছলাম তেওঁৰ ঘৰ দক্ষিণ কামৰূপৰ হুন্তলিত আজি আহিছিল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ যেহেতু মৃদুল ইছলাম কংগ্ৰেছৰ আইনী কোষৰ অধিবক্তা হিচাপে দায়িত্ব পালন কৰি আছিল আজি প্ৰতিবাদৰ সময়ত আন নেতা কৰ্মীসকলৰ সৈতে তেওঁ একেলগে সৰব ভূমিকা গ্ৰহণ কৰিছিল কিন্তু এই প্ৰতিবাদৰ মাজতে অথন্তৰ সংঘটিত হ'ল দুপৰীয়াৰ ভাগত আৰক্ষীৰে হতাহতিত লিপ্ত হ'ল ৰাজভৱন চলো কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ মাজতে কংগ্ৰেছী কৰ্মীসকল আৰু তাৰ পাছত আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিলে এইসকল প্ৰতিবাদকাৰীৰ ওপৰত যি সময়ত কন্দুৱা গেছ প্ৰয়োগ কৰা হৈছিল সেই সময়ৰ দৃশ্য আমি দেখুৱাইছোঁ বেৰিকেড ফালি আগবাঢ়িব চেষ্টা কৰিছিল প্ৰতিবাদকাৰীসকল আৰু তেতিয়াই আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰি দিলে সেই কন্দুৱা গেছৰ নিক্ষেপৰ ফলত আহত হ'ল এইগৰাকী কংগ্ৰেছ কৰ্মী মৃদুল ইছলাম কন্দুৱা গেছৰ চেল গাত লাগে মৃদুল ইছলামৰ উশাহ লোৱাত কষ্ট পায় মৃদুল ইছলামে লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় কিন্তু দুৰ্ভাগ্যজনকভাৱে চিকিৎসালয়ত মৃত্যু সাৱটি লয় মৃদুল ইছলাম নামৰ এইগৰাকী প্ৰতিবাদকাৰীয়ে উল্লেখযোগ্য যে অভিযোগ উত্থাপন হৈছে আৰক্ষীয়ে মহিলাৰ ওপৰতো হাত উঠোৱাৰ লগতে এই কন্দুৱা গেছ নিক্ষেপৰ ফলত বহুকেইগৰাকী সাংবাদিকো আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে কিছু ভাষ্য আছে শুনাই ল'ব বিচাৰিছোঁ দুৰ্ভাগ্যজনক অতি দুখ অনুভৱ কৰিছোঁ যে এই পৰ্যায়ত আজি বিজেপি চৰকাৰে ৰাজনীতি কৰিছে যে আজি সাধাৰণ নাগৰিকে আজি আন্দোলন কৰিব ৰাজপথত ওলাইবও আজি ভয় খাব অতি দুখ পাইছোঁ ডেকা ল'ৰা তেওঁ দুটা সন্তান আছে এটা 7 বছৰ আৰু ছোৱালী দুজনী আৰু এজন 3 বছৰ সৰু ল'ৰা ছোৱালী এটা যুৱক বহুত সপোন মনত লৈ ৰাজনীতি ক্ষেত্ৰখনতো বহুত সপোন লৈ আগবাঢ়ি আহিছিলে কিন্তু আজি সেই সপোনটো দূৰৰ কথাই মানুহটোৱে বাচি নাথাকে বহুত সপোন লৈ আগবাঢ়ি আহিছিল কিন্তু সপোনটো দূৰৰে কথা মানুহটোৱে বাচি নাথাকিল বৰ দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰা হৈছে স্বাভাৱিকতেই অতি শোকাবহ এক ঘটনা সংঘটিত হ'ল দুটি কন্যা সন্তানৰ পিতৃ মৃদুল ইছলামৰ মৃত্যু হ'ল বৰ্তমান হুন্তলিৰ মৃদুল ইছলামৰ ঘৰতো শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন বৰ্তমান গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা লাইভত আছে আৰু আবুল আছে আমাৰ সাংবাদিক হুন্তলিৰ পৰা লাইভত প্ৰথমে আবুল আপোনাৰ কাষলৈ গৈছোঁ কেনে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে আমি অনুভৱ কৰিব পাৰিছোঁ গোটেই পৰিৱেশটো এবাৰ যদি দেখুৱায় হয় আজি যে ঘটনা হৈ সক্ৰিয় কৰ্মী আছিলে আৰু সামাজিক কামত যথেষ্ট এক্টিভ আছিলে আজি যি ঘটনা সন্তলি অঞ্চলত চুই গ'ল মৰ্মান্তিক ঘটনা বিৰাজ কৰিছে মই বৰ্তমান উপস্থিত আছোঁ মৃদুল ইছলামৰ ঘৰত আছোঁ বাসগৃহত আছোঁ যথেষ্ট সংখ্যক মানুহ এটা আহিছে আৰু যি পৰিৱেশ যথেষ্ট দুৰ্ভাগ্যজনক পৰিৱেশৰ কাৰণে আজি যি পৰিৱেশটো আছে বেয়া হৈছে মই তেওঁৰ আত্মীয়জনক জানিবলৈ চেষ্টা কৰিম আৰু সমগ্ৰ পৰিৱেশটো কেমেৰা পাৰ্চন দেখাবলৈ যত্ন কৰিম দেখাই দিবা আৰু তেওঁৰ লগৰীয়া আৰু
নিশ্চয় নিশ্চয় এক করুণ ছবি বৰ্তমান তেওঁৰ বাসগৃহত আমি লাইনত থাকক আমাৰ সৈতে জ্যেষ্ঠ সাংবাদিক বলেন আছে ৰাজীৱ ভৱনত বলেন আজি এক ভয়ংকৰ পৰিৱেশৰ সূত্ৰপাত হ'ল বা সেই গোটেই পৰিৱেশৰ বিৱৰণী ইতিমধ্যে আমি দিছোৱেই ৰাজীৱ ভৱনতো এতিয়া একাংশ কংগ্ৰেছী বাহৰ পাতি আছে কি ক'ব বিচাৰে তেওঁলোকে প্ৰথমে প্ৰাঞ্জল জনাব বিচাৰিছো যে এই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত পৰিয়াল আৰু প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা দুখনকৈ এজাহাৰ তেখেতসকলে লতাশিল আৰক্ষী থানাত দাখিল কৰিব আৰু ঘটনাৰ উচিত বিচাৰ তদন্ত কৰিবৰ কাৰণে আৰক্ষীৰ ওচৰত দাখিল কৰিব আৰু দ্বিতীয়টো হৈছে যে ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ কাৰণে মৃদুল ইছলামৰ মৃতদেহ প্ৰেৰণ কৰা হৈছে মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰলৈকে আৰু তাৰ পৰা কেইটামান মুহূৰ্তৰ পিছত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ব বুলি এক প্ৰকাৰ ৰাজীৱ ভৱনৰ পৰা জানিব পৰা গৈছে যে তেখেতৰ তাৰ নশ্বৰদেহ লৈ অহা হ'ব সেই মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰৰ পৰা ৰাজীৱ ভৱনলৈকে আৰু ৰাজীৱ ভৱনলৈকে পৰা এটা যাত্ৰা কৰি নিজ গৃহলৈকে লৈ যোৱা হ'ব নশ্বৰদেহ ইতিমধ্যে সেই কথাখিনি জনাইছে আৰু তেখেতক আনুষ্ঠানিকভাৱে ৰাজীৱ ভৱনত শেষ শ্ৰদ্ধা নিবেদন কৰাৰ কাৰণে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে হয়তো কিছু সময় পিছতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতে লৈ অহা হ'ব এই স্থানলৈকে আৰু এই স্থানতে ৰাজীৱ ভৱনৰ মূল কাৰ্যালয়তে ইয়াত ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই কথাখিনি জানিব পৰা গৈছে কিন্তু মূল কথাখিনি যদি চোৱা হয় তেতিয়া আচলতে ৰাজীৱ ভৱন ঘেৰাও কাৰ্যসূচী যি গ্ৰহণ কৰা হৈছিলে সেই কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছতে এই ধৰণৰ পৰিৱেশ এটাৰ সূচনা হৈছিল আৰু এই সূচনা হোৱা এই পৰিৱেশক আচলতে সহজে এই মুহূৰ্তত মানি ল'ব পৰা নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা উপস্থিত আছে বিৰোধী দলৰ দেৱব্ৰত শইকীয়া উপস্থিত আছে আমি প্ৰথমে ভূপেন বৰাৰ ওচৰলৈকে আহিম ভূপেন বৰাৰ ওচৰলৈকে আহিছোঁ পোনে পোনে যে এই সমগ্ৰ ঘটনাটোৰ ক্ষেত্ৰত ৰাজভৱন ঘেৰাও কাৰ্যসূচী দুটা তিনিটা বিষয়ৰ ওপৰত আপোনালোকে লৈছিলে আৰু সেই কাৰ্যসূচী লোৱাৰ পিছতে এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা হ'ল আৰু তাৰপিছত সেইগৰাকী ব্যক্তি মৃদুল ইছলাম মৃত্যুৰ হ'ল কি কয় এই ঘটনাৰ ইতিমধ্যে লতাশিল আৰক্ষী থানালৈকেও আপোনালোকে গোচৰ ৰুজু কৰাৰ কাৰণে ইতিমধ্যে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে গণতান্ত্ৰিক আন্দোলন মুখিমূৰ কৰিবৰ কাৰণে আমাক ভয় খুৱাব বিচাৰিছে মোদী আদানীৰ যি দুৰ্নীতি ভ্ৰষ্টাচাৰ প্ৰবঞ্চনা আৰু প্ৰতাৰণা সেয়া আমেৰিকাৰ ন্যায়িক ব্যৱস্থাই তন্ন তন্নকৈ উদঙাই দেখুৱাইছে FBI এই দুৰ্নীতি ধৰা পেলাইছে ভাৰতবৰ্ষত CBI ED SEBI এইবিলাক সব মৌন কেৱল বিৰোধী নেতাৰ ঘৰত CBI ED SEBI দেখা পায় দুৰ্নীতি আদানীক নধৰে কাৰণ আদানীক যদি ধৰিবলৈ হয় তেতিয়াহ'লে নৰেন্দ্ৰ মোদীৰ প্ৰকৃত স্বৰূপ দেশৰ মানুহে গম পাই যাব আৰু আদানীক ধৰা মানে নৰেন্দ্ৰ মোদীক ধৰা আৰু সদনত আলোচনা হ'বলৈ নিদিয়ে সদন চলি আছে আমাৰ সাংসদসকলে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই এই আদানীৰ যি ভ্ৰষ্টাচাৰ দুৰ্নীতি প্ৰবঞ্চনা ঠগবাজি ইয়াৰ ওপৰত যিটো আলোচনা বিচাৰিছে সদনত হ'বলৈ নিদিয়ে মণিপুৰ জ্বলি আছে মোদী ডাঙৰীয়াই দুখন ডাঙৰ ডাঙৰ উৰাজাহাজ লৈ বিদেশ ঘূৰি ফুৰিছে আমেৰিকা ইউক্ৰেইনৰ মাজত কি কয় ছোভিয়েট ৰাছিয়া ইউক্ৰেইনৰ মাজত যুদ্ধ তেওঁ নিয়ন্ত্ৰণ কৰা বুলি কয় কিন্তু আজি 1.5 বছৰ ধৰি মণিপুৰ জ্বলি আছে বন্দুকৰ গুলিৰ শব্দত মণিপুৰৰ মানুহৰ ৰাতিত শুব নোৱাৰা হৈছে মহিলাক উলংঘ কৰি ৰাজপথত খোজ কঢ়োৱা হৈছে কিন্তু এজন অকৰ্মণ্য অদূৰদৰ্শী এজন ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী N বীৰেন সিঙক সুৰক্ষা আৰু ৰক্ষণাবেক্ষণ দি মোদী ডাঙৰীয়া আজিলৈকে মণিপুৰ ভ্ৰমণ কৰা নাই স্মাৰ্ট মিটাৰ গোটেই ভাৰতবৰ্ষত 72 লাখ লগাইছে তাৰে 23,70,000 স্মাৰ্ট মিটাৰ অসমত লগোৱা হৈছে ত্ৰিপুৰাত বিজেপি চৰকাৰ স্মাৰ্ট মিটাৰ নাই বিহাৰত বিজেপি সন্মিলিত চৰকাৰ স্মাৰ্ট মিটাৰ নাই কি কয় আপোনাৰ উত্তৰাখণ্ডত বিজেপি চৰকাৰ স্মাৰ্ট মিটাৰ নাই কিন্তু অসমৰ সাধাৰণ খাতি খোৱা শ্ৰমিক কৃষকৰ ঘৰত 23,70,000 স্মাৰ্ট মিটাৰ লগাই হিমন্ত বিশ্ব শৰ্মাই আদানীৰ সৈতে মিলি যিটো লুণ্ঠন চলাই আছে এই তিনিটা বিষয়ত প্ৰতিবাদ কৰিবৰ কাৰণে আজি আমি ৰাজভৱন চলো কাৰ্যসূচী লৈছিলোঁ আমাৰ গোটেই অসমৰ পৰা বিভিন্ন জিলাৰ পৰা নেতা কৰ্মী আমাৰ বিধায়কসকল আমাৰ প্ৰদেশ কংগ্ৰেছ বিভিন্ন শাখা সংগঠন আমি প্ৰায় 8,000 মানুহ যেতিয়া আমি ৰাজভৱনলৈ গৈছিলোঁ আমি দেখিছোঁ আগতেও আন্দোলন হ'লে পুলিচে কন্দুৱা গেছ দিয়ে কিন্তু এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কংগ্ৰেছী নেতা কৰ্মীক হত্যা কৰিবৰ কাৰণে একে জেগাতে আমাৰ মুখৰ আগত তিনিটা কন্দুৱা গেছ দিছে মোৰ নিজৰো উশাহ বন্ধ হৈ গৈছিল কিন্তু আজি সমগ্ৰ জাতিটোৰ কাৰণে আজি দুখৰ কথা যে এগৰাকী সম্ভাৱনাপূৰ্ণ অধিবক্তা আমাৰ লিগেল সেলৰ সেক্ৰেটাৰী আৰু ডিজিটেল বাহিনীৰ সেক্ৰেটাৰী মৃদুল ইছলাম ঘটনাস্থলীতে যথেষ্ট কন্দুৱা গেছত কষ্ট পায় কিন্তু তাত কোনো ডাক্তৰী ব্যৱস্থা নাছিল
চিকিৎসাৰ কোনো ব্যৱস্থা নাই, কোনো ফাৰ্ষ্ট এইড, কোনো ইনষ্ট্ৰুমেণ্ট নাই, এখন এম্বুলেন্স নাই। তাৰপিছত ল'ৰালৈকে আনি পেলাই হস্পিটেলত ভৰালে, হস্পিটেলে ক'লে GMCত লৈ যাওক, আধা বাটত তেখেতৰ মৃত্যু হয়। আজি আমি অসম কংগ্ৰেছে মৃদুল ইছলামক মোদী আদানীৰ বিৰুদ্ধে যি দুৰ্নীতিৰ বিৰুদ্ধে যি আন্দোলন, মণিপুৰৰ শান্তি প্ৰতিষ্ঠা আৰু স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত আমাৰ এই আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ মৃদুল ইছলামক আমি অসম কংগ্ৰেছ কমিটিয়ে শ্বহীদ হিচাপে ঘোষণা কৰিছোঁ। অলপ পাছত তেখেতৰ পাৰ্থিৱ শৰীৰ ৰাজীৱ ভৱনলৈ আহিব। আমাৰ সকলো দলৰ নেতা কৰ্মী, ইতিমধ্যে বিৰোধী দলৰ প্ৰতি আমাৰ বিধায়কসকল, আমাৰ বহু নেতা আহি পাইছে। আমাৰ গোটেই গুৱাহাটীৰ ওচৰে পাজৰে থকা সকলো দলৰ নেতা কৰ্মী 6 বজাৰ ভিতৰত ৰাজীৱ ভৱনত সমবেত হ'ব আৰু তেখেতৰ পাৰ্থিৱ শৰীৰ লৈ তেখেতৰ যি নিজা জন্মগাঁও, আমি জন্মগাঁৱলৈকে যাম। তাত আমি সকলোৱে জানাজাত অংশগ্ৰহণ কৰিম। কালিলৈ সংসদৰ মজিয়াটো আমাৰ কংগ্ৰেছৰ 3গৰাকী সাংসদে এই বিষয়ত চৰকাৰৰ পৰা বিচাৰ বিচাৰিব। আমি ইতিমধ্যে লতাশিল থানাত হত্যাকাৰী চৰকাৰৰ ওপৰত বিচাৰ হ'ব লাগে, অভিযুক্ত বিষয়াসকলৰ ওপৰত বিচাৰ হ'ব লাগে বুলি ইতিমধ্যে আমি কেছ দিছোঁ। যদি অতি শীঘ্ৰে যদি হত্যাকাৰীয়ে বিষয়াসকল, যিসকলে হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰত অতিমাত্ৰা কন্দুৱা গেছ ব্যৱহাৰ কৰি পেলাই মানুহক হত্যা কৰা ষড়যন্ত্ৰ কৰিছে, তেওঁলোকৰ ওপৰত যদি বিচাৰ নহয়, ব্যাপক আন্দোলন গঢ়ি তোলা হ'ব। আৰু কালিলৈ আমাৰ অসমৰ প্ৰত্যেকখন জিলাত জিলা কংগ্ৰেছে অৱস্থান ধৰ্মঘট, সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আৰু ইয়াৰ উচিত তদন্ত বিচাৰি আমাৰ জিলা মেজিষ্ট্ৰেটক কালিলৈ জিলা কংগ্ৰেছবিলাকে লগ ধৰিব। ধন্যবাদ জনাইছোঁ। আৰু এয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, আৰু তেখেতে উল্লেখ কৰিছে যে সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত উচিত তদন্ত দাবী কৰিব আৰু উচিত তদন্ত দাবী কৰি তেখেতসকলৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু সেইধৰণে আজিৰ সন্ধিয়াৰে পৰা অৰ্থাৎ নচৰতে যেতিয়া উপস্থিত হ'বহি আৰু সেই সময়ৰ পৰা তেখেতসকলে কাৰ্যসূচী গ্ৰহণ কৰিছে। নিশ্চয় বহু নেতা আছে, বলেন লাইনত থাকক, তেওঁলোকৰ মন্তব্য আমি গ্ৰহণ কৰিম। মুঠতে ৰাজভৱন চলো কাৰ্যসূচীৰ সময়ত আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপৰ সময়ত মৃত্যু হোৱা কংগ্ৰেছ কৰ্মী তথা অধিবক্তা মৃদুল ইছলামৰ ঘৰ দক্ষিণ কামৰূপৰ সোণতলীত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। চমৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি আছিল মৃদুল ইছলাম আৰু কংগ্ৰেছৰ আইনী কোষৰ তেওঁ সম্পাদকৰ দায়িত্ব পালন কৰিছিল। প্ৰতিবাদ কৰিবলৈ আহি মৃত্যু হোৱা মৃদুলৰ 3 বছৰীয়া আৰু 7 বছৰীয়া দুগৰাকী কন্যা সন্তান আছে আৰু এতিয়া গোটেই পৰিয়ালটোতে এক শোকৰ ছবি দেখা পোৱা গৈছে। এয়া মৃদুল ইছলামৰ বাসগৃহৰ কিছু পৰিৱেশ, নিমামা পৰিৱেশে বিৰাজ কৰিছে আৰু ওচৰ চুবুৰীয়া সকলো লোক সমবেত হৈছে তাত আৰু সকলোৰে চকুত কেৱল চকুলো। কোনেও কল্পনা কৰা নাছিল এনে এক ভয়ংকৰ ঘটনা সংঘটিত হ'ব বুলি। মৃদুল ইছলামে বহু সপোন লৈ আগবাঢ়ি আহিছিল ৰাজনীতিৰ এই পথাৰখনত, কিন্তু সকলো থানবান হৈ গ'ল। গোটেই পৰিয়ালটোতে এতিয়া শোকৰ ছবি দেখা গৈছে। এই ক্ষেত্ৰত আমি খুব দুঃখিত। যোৱাকালি তেওঁৰ বিষয়ত আমি আলোচনা কৰিছোঁ। আলোচনা মৰ্মত তেওঁ জানিব পাৰিছোঁ যাতে হঠাৎ কৰি আমি নামাজ পঢ়ি বহি আছোঁ এটা দোকানৰ সন্মুখত, হঠাৎকৈ খবৰ পালোঁ যে মৃদুল আৰু এই জগতত নাই। কেনেকৈ কি হ'ল যে তেওঁ দিছপুৰত গৈ দিছপুৰ চলো এই ধৰ্ণা কাৰ্যত গৈ পুলিচে মানে যথেষ্ট গন্ধোৱা গেছ প্ৰয়োগ কৰিছে। তাৰ ফলত তেওঁক ৰিয়েকশ্যন কৰিছে। ৰিয়েকশ্যন কৰাৰ ফলত তাতেই অলপ মুপুলটলি পৰি গৈছে আৰু তাৰ পৰা তেওঁ মানে GMCত নিয়াৰ কাৰণে কৰিলে আৰু কিছুমানে বুদ্ধি দিলে যে GMCত নহয়, প্ৰাইভেট মেডিকেলত নিয়ক। এই প্ৰাইভেট মেডিকেল নিয়াৰ পিছতেই মানে ডাক্তৰসকলে তেওঁ নাই। শাসনৰ বিষয়টো ক'ব গ'লে মানে বেয়াই লাগে, যিহেতু অসমত আজি আমাৰ যথেষ্ট বয়স হৈছে, আমি এই ৰাজনীতিৰ লগত সদায় জড়িত থাকোঁ। আমাৰ এই অসমত বৰ্তমান মানে স্বৈৰাচাৰী শাসন চলিছে। বৰ্তমান আমাৰ দেশত স্বৈৰাচাৰী শাসন চলিছে আৰু ধৰ্ম নিৰপেক্ষ শাসন নাই। যিহেতু আমাৰ সংবিধানখন ধৰ্ম নিৰপেক্ষ এখন ৰাষ্ট্ৰ, কিন্তু ইয়াতে ধৰ্ম নিৰপেক্ষ শাসন নাই। সংবিধানটো মানে ধৰ্ম নিৰপেক্ষ নকৰি এতিয়া একপক্ষীয় কৰি পেলাইছে। আমাৰ মুছলমানসকলৰ ওপৰত সদায় মানে ৰাতিপুৱা হ'লেই তেওঁলোকৰ মুখৰ পৰা মানে এটা জাতিৰ ওপৰত নিৰ্যাতন কৰা বুলি তেওঁলোকে বিভিন্ন কথা কৈ থাকে। এই কাৰণে আমি এই স্বৈৰাচাৰী শাসনৰ ওপৰত আমি দুঃখিত আৰু তাৰ কাৰণে তেওঁলোকে মানে এইটো কৰিছিল। তাৰ কাৰণে তেওঁ আজি এই পৃথিৱীৰ চিৰদিনৰ কাৰণে এজন যুৱ নেতা, এজন ভাল এডভকেট আছিল, প্ৰশাসনিক বিভাগত যথেষ্ট কৰিছিল। গতিকে সেই ল'ৰাটো আমাৰ মাজৰ পৰা হঠাৎকৈ
দিকলতো আমি আটাই দুঃখিত আমাৰ এই অঞ্চলটো মানে শোকাকুল হৈ পৰিছে বিজেপি চৰকাৰে পৰিকল্পিতভাৱে তেওঁলোকৰ বিৰুদ্ধে আগন্তুক সময়ত হ'ব লগা ধৰ্ণা প্ৰতিবাদ এইবিলাকত যাতে অংশগ্ৰহণ কম হয় আৰু নাগৰিকক যাতে ভয় ভীতিগ্ৰস্ত কৰিব পাৰে তাৰ বাবে এটা চক্ৰান্তমূলকভাৱে আজি মৃদুল নামৰ আমাৰ যুৱ কংগ্ৰেছ কৰ্মী আমাৰ বিভিন্ন দলীয় সংগঠনৰ পদবীত জড়িত অধিবক্তাজনক হত্যা কৰা হ'ল বুলি মই ক'ব বিচাৰোঁ পৰিকল্পিতভাৱে কাৰণ তাত যদি টিয়াৰ গেছ তেওঁলোকে লগাইছে তেতিয়াহ'লে তেখেতসকলৰ এটা দায়িত্ব আছিল যে চিকিৎসা দিয়াৰ বাবে প্ৰাথমিক চিকিৎসা তাৰ একো ব্যৱস্থা নাই তেওঁ অসুবিধা ফিল কৰিছিলে টিয়াৰ গেছ চেলিং হোৱাৰ পিছত আৰু তেখেতে নিজে গাড়ী চলাই পেলাই নেমকেয়াৰ হস্পিটেল আহিলে আৰু অধিক অৱনতি হোৱাৰ বাবে তেখেতক মেডিকেললৈ পঠাই দিয়া হ'ল আৰু আজি তেওঁৰ ইয়াতে মৃত্যুমুখত পৰিলে এই গোটেই আমাৰ বহু ইনজিঅ'ৰ হৈছে তেওঁৰ লগত থকাবিলাকো মোক দেখাইছে আৰু গোটেইখিনি প্ৰকৃততে বিজেপি দলৰ তেওঁলোকৰ বিৰুদ্ধে যিহেতু জনগণ এতিয়া জাগৃত হৈছে আৰু প্ৰতিবাদ কৰিব আগন্তুক সময়ত বিভিন্ন তেওঁলোকৰ ভুল নীতিৰ বিৰুদ্ধে উদাহৰণস্বৰূপে অসমৰ ক্ষেত্ৰত যেতিয়া গোটেই ভাৰতবৰ্ষত ক'তো স্মাৰ্ট মিটাৰ হোৱা নাই ইয়াত স্মাৰ্ট মিটাৰ অধিক লগাই দিলে ইয়াত আমাৰ জনজাতীয় লোকসকলক উচ্ছেদ কৰি সোলাৰ প্লেণ্ট বনাবলৈ আজুৰ কোম্পানীক মাটি দিয়া হ'ল মিকিৰ বামুণী গ্ৰাণ্টত এই গোটেইবিলাকৰ বিৰুদ্ধে আজি আমি যি প্ৰতিবাদ কৰিছিলোঁ ৰাইজৰ হৈ এই কংগ্ৰেছ কৰ্মীসকলৰ আগন্তুক সময়ত যাতে প্ৰতিবাদ আৰু দৃঢ় নহয় মজবুত নহয় এই এটা তেওঁলোকক ডিটাৰেণ্ট ভাবুকি ভীতিগ্ৰস্ত কৰিবলৈ এনেধৰণে পৰিকল্পিতভাৱে এই হত্যাকাণ্ড কৰা হ'ল বুলি মই ক'ব বিচাৰোঁ আৰু ইয়াৰ মই তদন্ত বিচাৰিছোঁ আমাৰ সভাপতিও আহি আছে আমি ভাবোঁ যে ইয়াৰ আজিয়ে চৰকাৰীভাৱে তদন্ত ঘোষণা কৰক তেওঁৰ পৰিয়ালক ক্ষতিপূৰণ দিয়ক আৰু আমাৰ ফালৰ পৰা আমি তেওঁক ৰাইজৰ কামত এই তেওঁৰ প্ৰাণ যোৱাৰ বাবে শ্বহীদ আখ্যা দিব বিচাৰোঁ মুখ্যমন্ত্ৰী অসমৰ ৰাইজক ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব কাৰণ তাত সম্পূৰ্ণ অহিংসা পদ্ধতিৰে আজি প্ৰতিবাদ হৈছিলে তাত কন্দুৱা গেছ দিয়াৰ কোনো পৰিস্থিতি উদ্ভৱ হোৱা নাছিলে কিন্তু পুলিচে অপ্ৰৰোচিতভাৱে তাত কন্দুৱা গেছ প্ৰয়োগ কৰিলে আৰু কন্দুৱা গেছ প্ৰয়োগ কৰাৰ নিয়ম আছে যে সাধাৰণতে মানুহৰ গাত প্ৰয়োগ নকৰে মানুহক ভয় খুৱাবলৈ মানুহক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ প্ৰয়োগ কৰে কিন্তু এই কন্দুৱা গেছ এই যিজন মৃদুল ইছলাম মৰিছে তেওঁৰ সন্মুখত পুলিচে কন্দুৱা গেছ দি দিলে আৰু যাৰ ফলত এই কন্দুৱা গেছৰ গোটেই বিষবাষ্প তেওঁৰ নাকে মুখে সোমাই তেওঁৰ শ্বাস প্ৰশ্বাসত কষ্ট পাই তেওঁ মৃত্যুমুখত পৰিছে আৰু সেই স্থলীত নিয়মমতে পুলিচে স্বাস্থ্য পৰীক্ষাৰ কাৰণে ফাৰ্ষ্ট এইডৰ ব্যৱস্থা ৰাখিব লাগিছিল সেইবিলাকো নাই ৰখা গতিকে সেইকাৰণে ইয়াৰ জবাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব আৰু এইটো পুলিচে সম্পূৰ্ণ বিজেপি চৰকাৰে স্মাৰ্ট মিটাৰৰ কথা ক'বলৈ যোৱাৰ অসমৰ ৰাইজৰ স্মাৰ্ট মিটাৰৰ দুৰ্যোগৰ কথা আজি আমি তাৰ প্ৰতিবাদ কৰিবলৈ যোৱাৰ কাৰণে আজি আমাৰ এজন কংগ্ৰেছ সৈনিকক আজি পুলিচে হিমন্ত বিশ্বৰ পুলিচে বিজেপিৰ পুলিচে এনেধৰণে হত্যা কৰিছে ইয়াৰ কিছু সময় পূৰ্বে দিয়া ভাষ্য আপোনালোকে শুনিলে কংগ্ৰেছৰ নেতাসকলৰ ভাষ্য আৰু এয়া যি সময়ত কন্দুৱা গেছ প্ৰয়োগ কৰা হৈছিল সেই সময়ৰ কিছু দৃশ্য টিভিৰ পৰ্দাত আমি দেখুৱাইছোঁ কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলত আঘাতপ্ৰাপ্ত হোৱা এই লোকসকল কংগ্ৰেছ কৰ্মীসকলেও আঘাতপ্ৰাপ্ত হৈছিল এইজনেই হৈছে মৃদুল ইছলাম যি সময়ত কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগে লগে কন্দুৱা গেছৰ চেল লাগি আঘাতপ্ৰাপ্ত হৈছিল মৃদুল ইছলাম লগতে আন একাংশও আঘাতপ্ৰাপ্ত হৈছিল সেই সময়ৰ দৃশ্য দেখুৱাইছোঁ কেনে পৰিৱেশৰ সূত্ৰপাত হৈছিল তাত ৰাজভৱন চলোৱা কাৰ্যসূচী আছিল কংগ্ৰেছৰ তেতিয়াই আৰক্ষীয়ে কেইবাটাও কন্দুৱা গেছ তাত নিক্ষেপ কৰিলে আৰু সেই কন্দুৱা গেছৰ চেল লাগি বহুকেইজন আঘাতপ্ৰাপ্ত হ'ল উশাহ লোৱাত কষ্ট পালে বহুজনে আনকি সংবাদকৰ্মীও আঘাতপ্ৰাপ্ত হৈছে মহিলা প্ৰতিবাদকাৰীও আঘাতপ্ৰাপ্ত হৈছে ইয়া মৃদুল ইছলামৰ অৱস্থা তেতিয়া শোচনীয় হৈ পৰিছিল পাছত তেওঁ চিকিৎসালয়লৈ গ'ল তেওঁক লৈ যোৱা হ'ল কিন্তু চিকিৎসালয়ত কৰুণ মৃত্যু সাৱটি ল'লে এই ঘটনাটোৱে গোটেই ৰাজ্যজুৰি এতিয়া চৰ্চা লাভ কৰিছে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সকলোৱে দুখ প্ৰকাশ কৰিছে আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন এতিয়াও ৰাজীৱ ভৱনৰ সন্মুখত আছে বলেন ৰাজীৱ ভৱনত বহু লোকৰ ভিৰ কংগ্ৰেছী কৰ্মীৰ ভিৰ আজি সন্ধিয়াৰ সময়ত হয়তো মৃদুল ইছলামৰ মৃতদেহটো ঘৰলৈ লৈ যোৱা হ'ব সোণতলীলৈ আৰু কোন কোন নেতাই কি ক'ব বিচাৰে শুনিব বিচাৰিছোঁ হয় প্ৰাঞ্জল দেখিব পোৱা গৈছে ৰাজীৱ ভৱনত এই মুহূৰ্তত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কাৰণ একেলগে তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে ৰাজভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিলে আৰু সেই ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰি থকা অৱস্থাতে এগৰাকী লোক ধৰি পৰিছে আৰু তাৰ পিছত যি আচলতে মৃদুল ইছলামক লৈ অহা হ'ল কিন্তু আচলতে সুস্থ হৈ নুঠিল বিপৰীতে দেখিবলৈ পোৱা গ'ল সেইগৰাকী কেইটামান মুহূৰ্তৰ পূৰ্বে মৃত্যু হৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ কাৰণে ইতিমধ্যে প্ৰেৰণ কৰা হৈছে মৰণোত্তৰ পৰীক্ষা
সম্পন্ন হোৱাৰ পিছতে ৰাজীৱ ভৱনলৈ অনা হ'ব আৰু ৰাজীৱ ভৱনতে শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি বকৰ সন্তলি গাঁৱলৈ তেখেতৰ লৈ যোৱা হ'ব নচৰতে। আৰু তাৰ কাৰণে দেখিবলৈ পোৱা গৈছে ইতিমধ্যে ৰাজীৱ ভৱনত দেখিবলৈ পোৱা গৈছে সেইসকল নেতৃবৃন্দ যিসকলে আচলতে ৰাজীৱ ভৱনৰ কনিষ্ঠৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠজন সকলোৱে আহিছে। এই মুহূৰ্তত ৰাজীৱ ভৱনত তেখেতসকলে একগোট হৈছে আৰু এই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত যিহেতুকে ইতিমধ্যে লতাশিল আৰক্ষী থানাত দুখনকৈ এজাহাৰ পৰিয়াল লোক আৰু প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা দুখনকৈ এজাহাৰ দাখিল কৰা হৈছে। সেই দাখিল কৰা এজাহাৰৰ ভিত্তিত তাত চোৱা হৈছে যে তাত আচলতে কি ধৰণে ব্যৱস্থা কৰিব লাগিছিলে, তাৰ বিপৰীতে আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিলে, এই সকলোবোৰ দিশ চোৱাৰ ক্ষেত্ৰত আৰক্ষীয়ে আচলতে যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াত ক'ৰবাত নহয় ক'ৰবাত আৰক্ষী এতিয়া কি ধৰণৰ ভূমিকা গ্ৰহণ কৰিব তাক লৈ এই মুহূৰ্তত প্ৰশ্ন আছে। গতিকে এই মুহূৰ্তত জ্যেষ্ঠ কনিষ্ঠ যথেষ্টখিনি ইয়াত ৰাজীৱ ভৱনত একগোট হৈছেহি। তেখেতসকলৰ আমি কথা ক'বলৈ চেষ্টা কৰিছোঁ। প্ৰতিজনৰ সৈতে এই মুহূৰ্তত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আমাৰ সৈতে উপস্থিত আছে। তেখেতৰ পৰা দুআষাৰ ল'বলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আৰক্ষী থানাত গোচৰ ৰুজু কৰিবলৈ গৈছে। এই গোটেই প্ৰক্ৰিয়াটো কেইটামান পূৰ্বে উল্লেখ কৰা হৈছে, আৰক্ষী যেতিয়া প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে সেই সময়ত কিছুমান মেজাৰমেণ্ট থাকে, সেই সময়ত কিছুমান পৰিমাপ কৰা হয় যে কিমান লোক সমবেত হৈছে, কিমান লোকৰ ওপৰত এই ধৰণৰ টিয়াৰ গেছ দিব পাৰি, বাকী অন্যান্য যিখিনি ব্যৱস্থা সেই চিটুৱেশ্যনসমূহ হেণ্ডেল কৰাত ক'ৰবাত নহয় আৰক্ষী গৃহ বিভাগ ব্যৰ্থ হ'ল নে এয়া আক্ৰোশমূলকভাৱে কংগ্ৰেছৰ ওপৰত জঁপিয়াই পৰিলে? এয়া পৰিকল্পিত আক্ৰোশমূলক এটা ব্যৱস্থা। এক্সেছিভ ফ'ৰ্চ বুলি এটা কথা আছে, অতিৰিক্ত বল প্ৰয়োগ। আমাৰ ওপৰত নিয়মমতে যদি টিয়াৰ গেছ দিব লাগে পৰিস্থিতি চাই পেলাই এটা টিয়াৰ গেছ চেল ফায়াৰিং কৰিব পাৰিলে হয়, কিন্তু তাত এটাতকৈ অধিক 3টা অথবা টিয়াৰ গেছ চেল ফায়াৰ কৰা হৈছে, যাৰ ফলত গোটেই পৰিৱেশটো তাত অতি ভয়াৱহ হৈ গৈছিল। অকল আমাৰ কৰ্মীসকলেই নহয়, বহু আগশাৰীত বাতৰি কভাৰ কৰিবলৈ তাতে উপস্থিত থকা সাংবাদিকসকলৰো আপোনালোকে নিউজৰ ক্লিপ দেখা পাব, তেওঁলোকে উশাহ লোৱাত কষ্ট পালে। আৰু এনেকুৱা এটা অতিৰিক্ত বল প্ৰয়োগ অসমত আৰক্ষী প্ৰশাসনে কৰি আছে যোৱা সময়ছোৱাত। আপোনালোকে চাব, ইয়াতে বুলডজাৰ দি উচ্ছেদ কৰা হয়, ইয়াত এক্সট্ৰা জুডিচিয়েল কিলিং কৰা হয়, আৰু ইয়াত এনেকৈ অতিৰিক্ত বল প্ৰয়োগ কৰা হৈছে যেতিয়া আমি আমাৰ দেশৰ সৰ্বোচ্চ কেতবোৰ অনুষ্ঠান আছে। ৰাজভৱন এখন ৰাজ্যৰ হাইকোৰ্ট, বিধানসভাৰ নিচিনা এটা অনুষ্ঠান, যিটো অনুষ্ঠানত ৰাইজৰ দুখ দুৰ্দশাৰ কথা আমি কেন্দ্ৰ চৰকাৰৰ প্ৰতিনিধি হিচাপে ৰাজ্যপালজনক অৱগত কৰিব পাৰোঁ। আজি সেই শান্তিপূৰ্ণভাৱে ৰাজ্যপালক যি অৱগত কৰিবলৈ গৈছিলোঁ, সেইখিনি সময়ত ভৱিষ্যতে বিজেপি চৰকাৰে ৰাজ্যৰ প্ৰজাৰ বিৰুদ্ধে কৰা কোনো প্ৰতিবাদ যাতে ৰাজভৱন বা ৰাজপথলৈ আহিব নোৱাৰে, তাৰ বাবে এটা শাস্তিমূলক দৃষ্টান্তমূলক শাস্তি দিবলৈ এনেধৰণে অতিৰিক্ত বল প্ৰয়োগ কৰি আজি আমাৰ এজন কৰ্মীক হত্যা কৰা হ'ল। আজি এই গোটেইবিলাক পৰিকল্পিত ষড়যন্ত্ৰ। তাত আনকি যদি তেওঁলোকে বল প্ৰয়োগ কৰে তেতিয়াহ'লে প্ৰাথমিক চিকিৎসাৰ বাবে তাত এখনো এম্বুলেন্স ৰখা নাই, এজন চিকিৎসক ৰখা নাই। তাত আজি অকল আমাৰ আন্দোলনকাৰীসকল নহয়, তাত নিৰপেক্ষ সংবাদ পৰিৱেশনকাৰীসকলেও আজি যি দুৰ্দশা হৈছে আপোনালোকে চাব পাৰে। সেই গতিকে ই এটা আমাৰ সকলো দেশৰ গণতন্ত্ৰৰ হকে দেশৰ অন্যায়ৰ বিৰুদ্ধে মাত মতা প্ৰতিনিধিসকলক যাতে এটা শাস্তি দিব পাৰি তাৰ বাবে আক্ৰোশমূলকভাৱে কৰা এটা পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰৰ প্ৰতিশ্ৰুতিত আজি ফলশ্ৰুতিত এই মৃদুল ইছলাম নামৰ যুৱ অধিবক্তা আমি দলে হেৰুৱাইছোঁ। যদি আক্ৰোশমূলক পৰিকল্পিত হয় তেতিয়াহ'লে ঘটনাৰ উচিত তদন্ত হ'ব বুলি ভাবে। আমি পষ্টমৰ্টেম ডিমাণ্ড কৰিলোঁ। পষ্টমৰ্টেমৰ লগতে আমি যিটো মেজিষ্ট্ৰেটৰ সন্মুখত গোটেই এনকুৱাৰী হ'ব লাগে, বিভিন্ন সংগ্ৰহ কৰিব লাগে ফৰেনচিকৰ বাবে, এই গোটেইবিলাক কৰিব বুলি আশা কৰিছোঁ। আমি লতাশিল থানাত ইতিমধ্যে গোচৰ ৰুজু কৰিছোঁ আৰু আমি আশা কৰোঁ এতিয়াও আমাৰ দেশৰ সংবিধান আমি জীয়াই ৰাখিম, গণতন্ত্ৰ জীয়াই ৰাখিম আৰু গণতান্ত্ৰিকভাৱে আমি ন্যায় বিচাৰ পাম। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত তেখেতসকলে সেই কথাখিনি উল্লেখ কৰিছে, কাৰণ এটা পূৰ্ব পৰিকল্পিতভাৱে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা। আৰু গোটেই ঘটনাটোৰ ক্ষেত্ৰত যদি আৰক্ষীয়ে সষ্টম থাকিলে হয়, আৰক্ষীয়ে যদি আচলতে এনেকুৱা ধৰণৰ বলপূৰ্বকভাৱে এই নিয়ন্ত্ৰণ কৰাৰ উপৰিও তেখেতসকলে সম্পূৰ্ণ পৰিৱেশ এটা সুস্থভাৱে তেখেতসকলে বজাই ৰাখিব পাৰিলেহেঁতেন, কিন্তু আৰক্ষীৰ ব্যৰ্থতা, আৰক্ষী গৃহ বিভাগে গোটেই দিশটো যি ধৰণে আচলতে তেখেতসকলে ৰণকৌশল প্ৰস্তুত কৰিব লাগিছিলে তাত এটা ক'ৰবাত নহয় ক'ৰবাত খেলি মেলি, আৰু যাৰ কাৰণে এই ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে। গতিকে প্ৰদেশ কংগ্ৰেছে প্ৰদান কৰা এই ধৰণৰ অভিযোগ বা দাবীসমূহ আচলতে কিদৰে পৰৱৰ্তী সময়ছোৱাত হয়তো গ্ৰহণ
কৰা হয় সেয়া হ'ব লক্ষণীয় কিন্তু স্বাভাৱিকতে দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত ৰাজীৱ ভৱনত যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে আৰু তেখেতসকলে আহ্বান কৰিছে যে 6 বজাৰ লগে লগে যেতিয়া নছৰদে উপস্থিত হ'বহি তেতিয়া আচলতে যথেষ্টখিনি লোকৰ সমাগম ঘটিব এই স্থানত তেখেতসকলে শেষ শ্ৰদ্ধা নিবেদন কৰিব আৰু ৰাজীৱ ভৱনত শেষ শ্ৰদ্ধা নিবেদন কৰি তাৰ পৰা পোনে পোনে তেখেতসকলে বকুৰ সন্তলি গাঁৱলৈ মৃদুল ইছলামৰ নছৰদে লৈ যোৱা হ'ব এই কথাখিনি তেখেতসকলে সদৰি কৰিছে আৰু নিশ্চয় বলেন গুৰুত্বপূৰ্ণ কথা আৰু আমি পৰৱৰ্তী সময়তো এই সন্দৰ্ভত অধিক তথ্য সম্প্ৰচাৰ কৰি থাকিম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদৰ মাজতে এজনৰ মৃত্যু ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া পৰৱৰ্তী খবৰ মহানগৰত অধিক খবৰ লৈ আহিম presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল সময় হৈছে এই বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ